ছাত্ৰ ছাত্ৰীক কেনেদৰে প্ৰবঞ্চনা কৰিছিল ডাক্তৰ আনোৱাৰে লাখ লাখ টকাৰ বিনিময়ত কিদৰে দিছিল মেডিকেলৰ নামভৰ্তিৰ প্ৰমাণ ডি ফাৰ্ম সম্পূৰ্ণ নোহোৱাকৈ কিদৰে দিয়া হৈছিল ডিপ্লোমা চাৰ্টিফিকেট টকাৰ বিনিময়ত দিয়া হল প্ৰথম বিভাগৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ উচ্চ শিক্ষাৰ ডিগ্ৰীৰ কোলা বজাৰ পতা প্ৰবঞ্চক আনোৱাৰৰ কোলা অধ্যায় পাৰ্ট 2 ভয়ংকৰ জালিয়াতি শিক্ষাৰ নামত নামনি অসমৰ পৰা নিয়ন্ত্ৰিত হৈ আছে এখন বৃহৎ কোলা বজাৰ এবাৰ উচ্চ শিক্ষাৰ ডিগ্ৰীৰ নামত বৰপেটা বাক্সা সীমান্তত চলিল ভয়ংকৰ জালিয়াতি এজন ভুৱা চিকিৎসকৰ কুকাণ্ডই ধ্বংস কৰিছে চিকিৎসক হ'বলৈ আগ্ৰহী হোৱা বহু মেধাসম্পন্ন যুৱকৰ সপোন ইতিমধ্যে পূৰ্বৰ প্ৰতিবেদনত ইয়াৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য সম্বলিত প্ৰতিবেদন আমি প্ৰকাশ কৰি খুলি দিছো ভুৱা চিকিৎসক তথা শিক্ষাৰ নামত কোলা বজাৰ বহুৱা এইজন আনোৱাৰ হুছেইন নামৰ প্ৰবঞ্চকৰ মুখা এইবাৰ এইজন প্ৰবঞ্চক আনোৱাৰৰ আন কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছে কেৱল মাত্ৰ প্ৰতিবিম্ব লাইভৰ হাতত 2021 চনতে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বহু যুৱকক আনোৱাৰে দিছিল নামভৰ্তিৰ প্ৰমাণপত্ৰ মেঘালয়ৰ নামভৰ্তিৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ধন লৈ এইজন প্ৰবঞ্চক আনোৱাৰে দিছিল কৰ্ণাটকৰহে নামভৰ্তিৰ প্ৰমাণপত্ৰ কিন্তু শিক্ষা গ্ৰহণৰ বাবে বিশ্ববিদ্যালয়লৈ যাবলৈ অপেক্ষা কৰি থাকোঁতেই কৰোনাৰ বাবে যুৱক কেইজনৰ হাতত তুলি দিছিল ডিপ্লোমা চাৰ্টিফিকেট কেৱল ডিপ্লোমা চাৰ্টিফিকেটেই নহয় দিছিল প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰও কিন্তু প্ৰথমে কৰ্ণাটকত নামভৰ্তিৰ প্ৰমাণপত্ৰ দিয়া যুৱক কেইজনক যি কেইখন পাছ চাৰ্টিফিকেট আনোৱাৰে দিলে সেই কেইখন আকৌ উৰিষ্যাৰ টেষ্ট বোৰ্ড অফ ফাৰ্মাচীৰ অধীনৰ ৰাণী পেন্থাস্থিত গজপতি কলেজ অফ ফাৰ্মাচীৰ চাৰ্টিফিকেটহে এনেদৰে সমগ্ৰ ঘটনাক্ৰমৰ প্ৰতি সন্দেহ উপজে যুৱক কেইজনৰ এতিয়া তেওঁলোকে নেটত তথ্যসমূহ খুচৰি নিশ্চিত হয় যে ডাক্তৰৰ ডিগ্ৰীবোৰৰ দৰে আনোৱাৰে দিয়া চাৰ্টিফিকেটসমূহো ভুৱা লগতে খবৰ কৰি যুৱক কেইজনে জানিব পাৰে কেৱল ডি ফাৰ্মেই নহয় উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি যাকেই যি চাৰ্টিফিকেট লাগে সকলো দি দিয়ে আস্থা আশ্ৰমত বহি লোৱা এই আনোৱাৰ ইছলামে শিক্ষা গ্ৰহণৰ নামত আনোৱাৰৰ হাতত প্ৰবঞ্চনাৰ চিকাৰ হৈ লাখে লাখে ধন হেৰুৱা যুৱক কেইজন বৰপেটা আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল কিন্তু ৰহস্যজনক কাৰণত এতিয়াও নিশ্চিন্ত মনেৰে ঘূৰি আছে মুকলি আকাশৰ তলত প্ৰবঞ্চক তথা ভুৱা চিকিৎসক আনোৱাৰ ইছলাম ডি ফাৰ্ম এডমিশন লৈছিলো এটো আপোনাৰ হাউলিৰ পৰা অলপ আগুৱাই মানে তাত আস্থা আশ্ৰম এটা আছে তাৰ সেই এটোৰ অনাৰ হল ডক্টৰ আনোৱাৰ ইছলাম তাৰ পৰা আমি ডি ফাৰ্ম এডমিশন লৈছিলো কিন্তু 2021 চনত আমি এডমিশন লৈছো কিন্তু 2021 চনত এডমিশন লৈছো হি গুৱাহাটী এমজি কলেজত বুলি কৈছিল যে এমজি কলেজত আমি এডমিশন তোমালোকক কৰাই দিম কিন্তু তাৰে পৰা আমাক এডমিশন কৰাই দিয়া নাই আমাৰ পৰা লাহে লাহে টকা লওতে মানে 2 বছৰত আমালোকৰ পৰা 4-5 লাখ টকা মান লৈছে কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ কাম কৰা নাই কিন্তু মাজত আমাক এটা সাৰ্টিফিকেট দিছিল যে তোমালোকৰ কাম হৈ গল তোমালোকৰ এডমিশন হৈ গল কৰোনাৰ সময়ত তোমালোকৰ কৰোনা পাস হৈ গৈছে এডমিশন হৈ গৈছিল তোমালোকৰ কৰোনা পাস হৈ গৈছে এটো কোনো টেনচন নাই তোমালোকৰ সাৰ্টিফিকেটখন লৈ যাও পিছত আমি আহিছো চাৰিজনে মিলি আহিছো আহাৰ পিছত আমালোকক এখন ডুপ্লিকেট সাৰ্টিফিকেট দেখাই দি দিছে যে আমাৰ ডুপ্লিকেট সাৰ্টিফিকেট বিলাক আছে লগতে এই যে বিলাক ডুপ্লিকেট সাৰ্টিফিকেট দি দিছে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ